নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে 2025 চনৰ মাৰ্চ মাহত জিঅ' টেগিং সম্পন্ন কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ সঁচাকৈয়ে ফাইনেল হোৱা যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, সেই লিষ্টখন কিন্তু আপোনালোকৰ পকা পাইছে। আৰু আপোনালোকৰ মনত এটাই প্ৰশ্ন, আপোনালোকে যিসকল হিতাধিকাৰীয়ে জিঅ' টেগ কৰিছে, আমি জিঅ' টেগ ঘৰখন কেতিয়া লাভ কৰিব পাৰিম, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিম, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিম, প্ৰথম কিস্তি কিমান টকা হ'ব, আপোনালোকৰ মনত এইকেইটাই প্ৰশ্ন। গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ কিন্তু আপোনালোকে যদি জিঅ' টেগিং কৰিছে, অকল জিঅ' টেগিং কৰিলে নহ'ব, আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম থকা হ'ব লাগিব। যদি আপোনালোকৰ সেই লিষ্টখনত নাম থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়ালৈকে মানে কেবিনেট বৈঠকত নবহে, তেতিয়ালৈকে কিন্তু আপোনালোকৰ মানে পইচাটো কেতিয়া দিব, অৰুণোদয় আঁচনিৰ পইচা কেতিয়া দিব, যিকোনো চৰকাৰৰ আঁচনি বা চাকৰিৰ বিষয় সন্দৰ্ভত কিছুমান মানে আলোচনা কৰিব বা তেখেতসকলে মানে কিবা হেৰি কৰিব, তাৰ পিছতে আপোনালোকে গম পাব যে কোন আঁচনিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া লাভ কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকে চাব লাগিব যে জিঅ' টেগ ঘৰৰ ভেৰিফিকেশ্যন লিষ্টখনত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈ আছেনে। যদি আছে, তেন্তে আপুনি লাভ কৰিব পাৰিব জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা। এতিয়া আপোনালোকক দেখুৱাই দিম মোবাইলৰ স্ক্ৰীনত স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ নামটো জিঅ' টেগ ঘৰৰ ভেৰিফিকেশ্যন লিষ্টত আছে নে নাই। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ' টেগ ঘৰৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, সেই লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আৰু আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই, আপোনালোকে সোনকালে জইন হৈ ল'ব। মোৰ আগৰ যিটো পুৰণা হোৱাটছআপ চেনেল আছিল, সেইটো কিবা কাৰণবশতঃ ডিলেট হৈ গৈছে। গতিকে আপোনালোকে এইটো নতুন হোৱাটছআপ চেনেলত আপোনালোকে সকলোৱে জইন হৈ ল'ব। এইটো হোৱাটছআপ চেনেলত কিন্তু মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ, সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে পিছে আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ বা সকলো খবৰৰ লগত আপোনালোকে খবৰ জানিবলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। এতিয়া প্ৰথমতে আপোনালোকে চাব, সেই লিংকত আপোনালোকে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আপোনালোকে আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এতিয়া আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত চাব যে ABCD আখৰেৰে কিন্তু আপোনালোকৰ বহুতখিনি অপশ্যন আপোনালোকৰ ইয়াত দিয়া হৈ আছে। আৰু এই আখৰ কেইটাৰ ভিতৰত কিন্তু আপোনালোকৰ বহুতখিনি কেটেগৰী আছে। যিটো কেটেগৰী নেকি আপোনালোকে জিঅ' টেগ ঘৰৰ বিষয়ে বা PMYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো ষ্টেটাছ আছে বা আপোনালোকৰ সকলো ধৰণৰ তথ্য আপোনালোকে এই ৱেবছাইটতে আপোনালোকে পাই যাব। তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, তলফালে যেতিয়া নেকি আপোনালোকে স্ক্ৰল ডাউন কৰিব, এই নম্বৰত আপোনালোকে চাব ইয়াত লিখা আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট। আৰু আপোনালোকৰ 3 নম্বৰত লিখা আছে গেপ বিটুইন ষ্টেজ টাৰ্গেট টু একাউণ্ট ভেৰিফিকেশ্যন, মানে যিসকলৰ একাউণ্টটো ভেৰিফিকেশ্যন হৈছে, তো সেইসকলৰ নামটো আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। আৰু আপোনালোকে 3 নম্বৰ যিটো হেৰি আছে মানে হেৰি আছে কেটেগৰী আছে, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু আপোনালোকে প্ৰথমতে 2026 আৰু 27টো ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো চিলেক্ট কৰাই থাকিব। তাৰপিছত আপোনালোকৰ মানে যিটো ষ্টেট আছে, ষ্টেটটো আসামটো চিলেক্ট কৰি ল'ব। যিহেতু আমি অসমৰ হয়, সেইকাৰণে আসামটো চিলেক্ট কৰি লৈছোঁ। তাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে যোৱা ভিডিঅ'ত তামুলপুৰ ডিষ্ট্ৰিক্টৰ হেৰি আছিলে, গতিকে মই তামুলপুৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। তাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব তামুলপুৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো হেৰি আছে মানে ব্লক আছে, ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। গতিকে মই নাগৰিজুলি এইটো চিলেক্ট কৰি লৈছোঁ, নাগৰিজুলিটো। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু ইয়াত চাব যে ছাবমিট বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ লিষ্টখন আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ মানে যিটো এইটো পঞ্চায়তৰ নামত বৰ্তমান যিটো কি নাগিৰিজুলি, এই নাগিৰিজুলি গাঁৱত বৰ্তমান কিন্তু আপোনালোকে এজনৰো যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, এজনৰো কিন্তু আপোনালোকৰ হেৰি কৰা নাই। ইয়াত আপোনালোকৰ মানে গোটেই পঞ্চায়তৰ নামবিলাক থাকিব, যে আপোনালোকৰ পঞ্চায়তৰ কেইখন পঞ্চায়ত আছে, গোটেই পঞ্চায়তত এনেকৈ নামখন থাকিব। আৰু ইয়াত বহুতো মানে ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ এই নামখন এতিয়ালৈকে আপডেট হৈ যোৱা নাই। আৰু যেতিয়া নেকি আপডেট হৈ যাব, তেতিয়া কিন্তু আপোনালোকে অলপ পিছে পিছে আপোনালোকে চেক কৰি থাকিব, 2 এদিন পিছে পিছে যেতিয়া চেক কৰি থাকিব, তাৰ পাছত আপোনালোকে অনবৰতে এইটো পাই যাব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ পঞ্চায়তৰ এখন পঞ্চায়তত মানে কিমানজনে জিঅ' টেগ কৰিছে বা কিমানজনে ভেৰিফিকেশ্যন হৈছে, সেইটোৱে অকল দেখুওৱা হৈছে। আৰু
আৰু কেইদিনমান পিছতে আপোনালোকে সেইটো লাভ কৰিব পাৰিব যে আপোনাৰ নামটো বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা আপোনাৰ ফাদাৰ্ছ নেম বা হাজবেণ্ডৰ নেম থাকিব। তাৰপিছত আপুনি কেতিয়া কৰিছিলে বা কিমান টকা পাব বা কোন তাৰিখত পাব গোটেইখিনি কিন্তু আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।